নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক ক্লাছ 6 ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1 ৰ লেসন নম্বৰ 8 ফ্ৰেন্ডছ নামৰ যেটো পোয়েম আছে সেই পোয়েমটো অসমীয়াত ভাঙনি হ বুজাই দিয়াৰ লগতে ইয়াৰ কিছু এক্টিভিটিজ কৰি দিবলৈ লৈছো গতিকে ক্লাছ 6 ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো ফ্ৰেন্ডছ মানে কি বন্ধু এতিয়া চোৱাচোন what comes to your mind when you think of the word friendship write your ideas in the blank circles তোমালোকৰ যেতিয়া ফ্ৰেন্ডশিপ শব্দটো ভাবা তোমাৰ মনলৈ কেনে ধৰণৰ চিন্তা আহে কৈছে what comes to your mind কি চিন্তা আহে কি ভাবা তুমি যেতিয়া ফ্ৰেন্ডশিপ শব্দটো মনলৈ আহে write your ideas in the blank circles আৰু যি আইডিয়া আহে সেই এই ফ্ৰেন্ডশিপ শব্দটো যেতিয়া ভবা হয় তেতিয়া যি মনলৈ আহে এই সাৰ্কেল কিটা লিখিবলৈ কোৱা হৈছে ফ্ৰেন্ডশিপ আহিলে মোৰ মনত অহা কাইন কেনেকুৱা হ'ব লাগে দয়ালু সাপোৰ্টিভ সহযোগ কৰা সাপোৰ্টিভ হ'ব লাগে হেল্পফুল সহায় কৰা হ'ব লাগে তাৰপিছত কেয়াৰিং মানে যত্নশীল হোৱাটো মই বিচাৰো মই সেই কাৰণে এইটা শব্দ লিখিছো তোমালোকৰ বেলেগ বেলেগ মনলৈ আহিব পাৰে তোমালোকে মনলৈ যি আহে ফ্ৰেন্ডশিপ শব্দটো ভাবিলে যেটো আহে শব্দ লিখিবলৈ চেষ্টা কৰিবা এতিয়া চোৱাচোন ৰিড দা ওয়াৰ্ডস শব্দবিলাক পঢ়িবলৈ কৈছে পুট এ টিক দিবলৈ কৈছে ইন দা বক্স নিয়াৰ ইচ ওয়াৰ্ড দ্যাট ইউ ক্যান ইউজ টু ডেসক্ৰাইব ইয়োৰ ফ্ৰেন্ড এতিয়া টিক দিবলৈ কৈছে বক্সত টিক দিবলৈ কৈছে প্ৰত্যেকটো শব্দত দ্যাট ইউ ক্যান ইউজ টু ডেসক্ৰাইব ইয়োৰ ফ্ৰেন্ড তোমাৰ বন্ধুক ডেসক্ৰাইব কৰিবলৈ যিবিলাক শব্দ তুমি ব্যৱহাৰ কৰিবা সেই শব্দবিলাকৰ পুনে পুনে টিক দিবলৈ কৈছে এতিয়া ট্ৰাষ্টৱৰ্দি বিশ্বাসী এটো হ'ব লাগিব এটো মই ৰাইট দিম আনৰিলায়েবল অবিশ্বাসীটো হ'ব নহয়টো আমি টিক দিব নোৱাৰিম আনসেলফিশ এটো হ'ব আনসেলফিশ হ'ব লাগে হয়নে আনকেয়াৰিং এটো নহব কেয়াৰ নলোৱাজন বন্ধু হ'বই নোৱাৰে সাপোৰ্টিভ এটো টিক দিম কেয়াৰিং হ'ব লাগিব হেল্পফুল হ'ব লাগিব কাইন্ড হ'ব লাগিব আনহেল্পফুল এটো নহব ইনডিফাৰেন্ট এটো নহব এতিয়া মূল কবিতাটো লৈ আহিছো পোয়েমটো লৈ আহিছো ৰিড দা পোয়েম এণ্ড লাৰ্ন এবাউট সম অফ দা পোয়েটস ফ্ৰেন্ডস ৰিড দা পোয়েম কবিতাটো পঢ়িবলৈ কোৱা হৈছে আৰু কবিতাটোত কবিজনৰ কিছু বন্ধুৰ বিষয় শিকোৱা বুলি কৈছে ফ্ৰেন্ডস মানে আমি কৈছোই ফ্ৰেন্ডস মানে হৈছে বন্ধু এতিয়া চোৱাচোন হাউ গুড টু লাই এ লিটল while and look up through the tree the sky is like a kind big smile bent sweetly over me the sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed the wind comes stealing over the grass to whisper pretty things and though I cannot see him pass I feel his careful wings so many gentle friends are near whom one can scarcely see a child should never feel a fear wherever he may be কবিতাটো লিখিছে এবি ফেয়ারওয়েল ব্রাউনে লিখিছে এতিয়া চোৱাচোন ফ্ৰেন্ডস হাউ গুড প্ৰথম ষ্টেঞ্জাটো কি কৈছে হাউ গুড টু লাই এ লিটল while and look up through the tree the sky is like a kind big smile bent sweetly over me এতিয়া এই ষ্টেঞ্জাটোত কোৱা হৈছে প্ৰথম ষ্টেঞ্জাত কোৱা হৈছে যে অলপ সময় গছজোপাৰ মাজেৰে যদি চোৱা হয় কিমান যে ভাল লাগে আৰু কৈছে the sky is like a kind big smile bent sweetly over me আকাশখন মোৰ ওপৰত মিঠাকৈ বেকা হোৱা এটা দয়ালু ডাঙৰ হাঁহি হৈ যেন পৰি যাব আমি এতিয়া সেকেন্ড ষ্টেঞ্জাত লৈ গৈছো the sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed lace মানে আমি জৰি বুলি জানো the sunshine flickers কি কৈছে of leaves through the lace of leaves above my head
কি কৈছে মোৰ মূৰৰ ওপৰৰ পাতৰ জৰিডালৰ মাজেৰে কি হয় মাজেৰে সূৰ্যৰ পোহৰে জিলমিলাই উঠে and kisses me upon the face like mother before bed আৰু যিদৰে মায়ে মোক বিছনাৰ পৰা উঠাৰ সময়ত চুমা যাচে ঠিক তেনে ধৰণে সেই সূৰ্যৰ পোহৰে মোক চুমা যাচে সেকেন্ড স্টেঞ্জাটো বুজি পাইছা এতিয়া থাৰ্ড স্টেঞ্জাটোলৈ আহিছো the wind comes stealing over the grass to whisper pretty things and though I cannot see him pass I feel his careful wings the wind comes stealing over the grass কি কৈছে the wind comes stealing মানে কি হয় গোপনে আহে কৈছে stealing মানে গোপনে বতাহ গোপনে আহে over the grass over মানে ওপৰে কাৰ ওপৰে ঘাঁহ বিলাকৰ ওপৰে to whisper মানে ফুসফুসাই কোৱা তো whisper বুলি কয় আৰু এই বতাহ যাকে মোক ধুনিয়া ভাল কথা কৈ যায় বুলি কানত ফুসফুসাই ভাল ধুনিয়া কথা কৈ যায় and do I cannot see him pass যদিও মই বতাহ যাকক মই চাব পাৰ হৈ যাওঁতে চাব নোৱাৰো I feel his careful wings মই তাৰ ধুনিয়া I careful মানে ধুনিয়া নহয় যত্নশীল I feel his careful wings মই তাৰ যত্নশীল দেউকা কেইখন মই ভালদৰে অনুভৱ কৰিব পাৰো কি বুলি কৈছে যদিও মই বতাহ পাৰ হৈ যাওঁতে চাব নোৱাৰো কিন্তু মই তাৰ যত্নশীল দেউকা কেইখন ভালদৰে অনুভৱ কৰিব পাৰো তাৰ একেবাৰে লাষ্টৰ স্টেঞ্জাটোত কি কৈছে so many gentle friends are near whom one can scarcely see a child should never feel a fear wherever he may be কি কৈছে বহুত এনে ধৰণৰ কি আছে so many gentle friends are near বহুত এনেকুৱা দয়ালু আৰু নম্ৰ বন্ধু আছে ওচৰতে আছে whom one can scarcely see যাক আমি প্ৰায় কেতিয়াবাহে দেখো প্ৰায় নেদেখোই a child should never feel a fear wherever he may be সেই কাৰণে কি হয় এটা চাইল্ডে কেতিয়াও ভয় কৰা উচিত নহয় যতেই নেথাকক লাগিলে কাৰণ ওচৰতে আমাৰ নেদেখাকৈ বহু এনেকুৱা জেন্টল ফ্ৰেন্ডছ আমাৰ চাৰিওফালে বহুত জেন্টল এনেকুৱা ফ্ৰেন্ড আছে বুলি কৈছে এতিয়া about the poet at কবিজনৰ এবি ফেয়াৰৱেল ব্ৰাউনৰ বিষয়ে ইয়াত দিছে তোমালোকে চাবা এটো এবি ফেয়াৰৱেল ব্ৰাউন ইজ এন আমেৰিকান অথৰ এজন কি আছিল এবি ফেয়াৰৱেল ব্ৰাউন এগৰাকী আমেৰিকান গ্ৰন্থকাৰ আছিল she was born on August 21 1871 at Boston Massachusetts কত জন্ম হৈছিল তেখেতে 1871 চনৰ 21 আগষ্টত জন্ম হৈছিল আৰু আমেৰিকাৰ বস্টন নামৰ ঠাইত কোট আছে মাসাচুচেটছ নামৰ ঠাই she is well known for her children poems and fantasy story তেওঁ কিহৰ কাৰণে বিখ্যাত চিলড্ৰেন শিশুৰ কবিতা আৰু ফ্যান্টাসি যিবিলাক ষ্টৰীজ আছিল সেইবিলাকৰ কাৰণে তেওঁ বিখ্যাত some of her famous works are তেখেতৰ কেইখন মান কি হয় বিখ্যাত কৰ্ম কি আছিল the book Sane and Friendly Beasts a pocketful of posies etc she died on March 5th 1927 at Boston Massachusetts মৃত্যু হৈছিল যত জন্ম হৈছিল তাতে মৃত্যু হৈছিল আৰু মৃত্যু হৈছিল 1927 চনৰ 5 মাৰ্চত মৃত্যু হৈছিল এতিয়া চাওঁচোন লেটস লাৰ্ন হোৱাট দ্য ফ্লোইং ওয়ার্ডস মিন ইন দ্য পোয়েম কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে বেন মানে লিন ইন এ পাৰ্টিকুলাৰ ডাইৰেকশন ফ্লিকাৰ্স গ্লিমাৰ্স স্পাৰ্কস স্টিলিং secretly moving whisper murmur talk softly in the air scarcely barely hardly gentle মানে calm and kind এতিয়া activities বিলাক লৈ আহিছো let's check how much we have understood এতিয়া প্ৰথম আমি কিমান বুজি পাইছো তাৰ কাৰণে কিছুমান প্ৰশ্ন দিছে ক
পাঠটো পঢ়ি আমি কবিতাটো পঢ়ি কিমান বুজি পাইছো এতিয়া 1 টো দিছে আনসাৰ দা ফ্লোইং কোৱেশ্চন তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰা প্ৰথমটো কৈছে এ হু আৰ দা পোয়েটস ফ্ৰেন্ড মই ইয়াৰ উত্তৰবিলাক লিখি ৰাখিছো আনসাৰটো কি হ'ব প্ৰথমটো এ টো দা পোয়েটস ফ্ৰেন্ডস আৰ দা স্কাই দা সানশাইন এণ্ড দা উইণ্ড বি টো কৈছে হোৱাট ইজ দা স্কাই লাইক আকাশখন কেনেকুৱা আছিলে আনসাৰটো হ'ব দা স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেন sweetly over the poet. C2. What does the sunshine do? The sunshine flickers through the lace of leaves and kisses the poet's face like a mother before bed. D. প্ৰশ্নটো কি আছে What does the wind whisper? উইনে বতাহজাকে কাক কি কয় মানে ফুসফুসাই কি কৈছিলে বতাহজাকে কবিক বতাহজাকে ফুসফুসাই কি কৈছিলে আনসাৰটো হ'ব দা উইণ্ড হুইস্পাৰ্স প্ৰেটি থিংস সফটলি ডু ইট ক্যানট বি সিন দা উইণ্ড হুইস্পাৰ প্ৰেটি থিংস সফটলি ডু ইট ক্যানট বি সিন যদিও ইয়াক দেখা যোৱা নাছিলে কি হয় কিছুমান ভাল কথা ফুসফুসাই কবিক কৈ গৈছিলে তাৰপিছত ইটো কৈছে হুজ কেয়াৰফুল উইংস ডাজ দা পোয়েট ফিল আনসাৰটো হ'ব দা পোয়েট ফিলস দা কেয়াৰফুল উইংস অফ দা উইন কাৰ যত্নশীল দেউকাকেইখন কবি অনুভৱ কৰিছিলে উইণ্ডৰ এটো আনসাৰটো এই কাৰণে এনে ধৰণে হ'ব দা পোয়েট ফিলস দা কেয়াৰফুল উইংস অফ দা উইন এফ টো হ'ব why should a child never feel a fear আনসাৰটো কি হ'ব a child should never feel a fear because there are so many gentle friends around even if we can scarcely see them এটা শিশুৱে কিয় ভয় কৰা উচিত নহয় কৈছে উত্তৰটো কি হ'ব a child should never feel a fear এটা শিশুৱে কেতিয়াও ভয় কৰা উচিত নহয় because কাৰণ there are so many gentle friends বহুত এনে ধৰণৰ gentle friends আছে আমাৰ চাৰিওফালে even if আনকি আমি সেইবিলাক দেখা নাপাওঁই কিন্তু তথাপিও আমাৰ চাৰিওফালে বহুত এনেকুৱা gentle friend আছে সেইকাৰণে এটা শিশুৱে যদি থাকক লাগে ভয় খোৱা উচিত নহয় G. Can you consider the sky, the sun and the wind as your friends? Why? কৈছে যে তুমি আকাশখন সানশাইন আৰু কি হয় সানশাইন আৰু কি কৈছে বতাহক তুমি তোমাৰ ফ্ৰেন্ড হিচাপে কনসিডাৰ কৰা নে বিবেচনা কৰা নে আৰু কৰা যদি কিয় আনসাৰটো লিখিব লাগিব এনে ধৰণে Yes, I can consider the sky, the sunshine and the wind as my friends. Because they are always around us make us feel happy and safe এনে ধৰণে আমি ইয়াৰ উত্তৰটো লিখিব লাগিব টু কি আছে write the rhyming words from the poem for the ones given below write the rhyming word লিখিবলৈ কোৱা হৈছে কবিতাটোৰ পৰা লিখিবলৈ কোৱা হৈছে rhyming word বিলাক for the ones given below তলত দিয়া এই যিবিলাক শব্দ দিয়া আছে সেই শব্দবিলাকৰ ৰাইমিং ৱৰ্ড লিখিবলৈ কৈছে আৰু কবিতাটোৰ পৰাই এই ৰাইমিং ৱৰ্ড বিলাক বিচাৰি লিখিবলৈ কোৱা হৈছে while tree less head grass things near sea এইকেইটা আমি লিখিবলৈ মই লিখি ৰাখিছো এটো কেনে প্ৰথমতে while to smile হ'ব tree to me হ'ব less face head bed grass pass things wings near fear sea হলে B হ'ব 3 to কি কৈছে read the following explanations of the four stanza of the poem given below identify and write the stanza number next to each explanation প্ৰত্যেকটো মানে এক্সপ্লেনেশনৰ কি হয় পঢ়িবলৈ কৈছে আৰু এটো গোটেই চাৰিটা যেটা stanza আছিল কবিতাটোত তাৰ এগেইনস্টত কিছুমান এক্সপ্লেনেশন দিছে আৰু আইডেন্টিফাই এন্ড ৰাইট দা stanza নাম্বাৰ আৰু আইডেন্টিফাই কৰিবলৈ কৈছে কোনটো stanzaত হেই এক্সপ্লেনেশন কেটা আছে এতিয়া প্ৰত্যেকটো এক্সপ্লেনেশনৰ এগেইনস্টত ইয়াৰ stanza নাম্বাৰটো লিখিব লাগে the wind comes secretly and whisper pretty things the poet cannot see the wind but feels the careful dust wind comes secretly and whisper pretty things the poet cannot see the wind but feels the careful dust etu ami
3 stanza পাইছিলো The poet says that there are many gentle friends around us one can hardly see them The poet asks the child not be afraid because wherever the child might be his gentle friends will be around it was 4 stanza asile ekebar hekhor stanza to asile The sunshine passes through the leaves and falls upon the poet's face The poets compare the falling of sunshine upon the face with mother kissing a child before bed etu 2 stanza asile ekon 2 likhisu etu ki ase The poet lies under a tree and looks at the sky through it The sky is like a kind big smile bent sweetly over the poet etu kuntu asile 1 ot asile etu 1 stanza asile ekarone etu ami 1 likhisu তোমালোকৰ আজি পাঠটো নিশ্চয় বুজি পাইছা আজি ভিডিও ইমানতে সামৰিছো পুনৰ অন্যটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ